Warm welcome to our channel Assam Competitive Exams by DNS. ভিডিওটো এই কাৰণে বনাইছো যে মানে আপোনালোকে কি পঢ়িব ঠিক আছে কি পঢ়িব আপোনালোকে আহি থকা এক্সামিনেশ্যনত যিবিলাক গ্ৰেড 3 আপুনি গ্ৰেড 4 আহি আছে গ্ৰেড 4 তো ইউজ কৰিব পাৰে আপোনালোকে নেক্সট পুলিচ নেক্সট অসমত যিবিলাক হ'ব গৈ আছে টেট ৰিক্ৰুটমেণ্ট যিবিলাক হ'বলৈ গৈ আছে সেইবিলাকৰ কাৰণে গতিকে আমি পলম নকৰি আমি ষ্টাৰ্ট কৰোঁ আহক আপোনালোকে নিশ্চয় গম পায় যে এডিআৰই এক্সাম হ'ব গতিকে এডিআৰই এক্সামত নিশ্চয় আসামিয়াৰ বুকখনে যথেষ্ট হেল্প কৰিব অকল এডিআৰই নহয় অসমত যিমানখিনি এক্সামিনেশ্যন আহিব যে টেট ৰিক্ৰুটমেণ্ট যিবিলাক আহিব টেট ৰিক্ৰুটমেণ্টটো আহিব গতিকে সকলোবিলাক এক্সামিনেশ্যনতে অসমৰ পৰা কুৱেশ্যন আহিব আৰু এইখনত আসামিয়া যিখন বুক আছে আসামিয়া বুক যথেষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে তো আসামিয়া বুকখনে আমাক কি হেল্প কৰিব অসমৰ যিমানখিনি কালচাৰ আছে জিঅ'গ্ৰাফি আছে ঠিক আছে তো গোটেই ফালৰ পৰা এইখনে হেল্প কৰিব কালচাৰ জিঅ'গ্ৰাফি তাৰপিছত হিষ্ট্ৰী অ'কে তো গোটেইবিলাকৰ ক্ষেত্ৰতে ইয়াত কি কৰিব হেল্প কৰিব ঠিক আছে গতিকে আসামিয়া বুকত গোটেইখিনি কোৱা আছে যে অসমৰ ওপৰত স্পেচিফিকেলি অসমৰ ওপৰত আৰু নৰ্থ ইষ্টৰ ওপৰতো অলপমান আছে নোহোৱা নহয় নৰ্থ ইষ্টৰ ওপৰতো ইয়াত লাষ্টৰ পিনে লিখা আছে নৰ্থ ইষ্টৰ ওপৰতো ইয়াত গোটেইখিনি কিছু দিয়া আছে আৰু নৰ্থ ইষ্টৰ যিখিনি ইম্পৰ্টেণ্ট ঠিক আছে নৰ্থ ইষ্টৰ যেনেকৈ ডেমোগ্ৰাফি যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন ঠিক আছে তো এই গোটেইবিলাক বস্তু দিয়া আছে গতিকে এইখনৰ কণ্টেণ্টটো আমি কি আছে আমি আজি এবাৰ চকু ফুৰাম আৰু এইখন নিউ এডিশ্যন হয় ইয়াত দেখা পাইছে 2023 নিউ এডিশ্যনো হয় এইখন গোটেই পুৰণা নহয় তাৰমানে ঠিক আছে তো আৰু এইটো শান্তনু কৌশিক বৰুৱাৰ হয় এডিটৰ গতিকে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এপিএছচিৰ কাৰণে এইখন বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এপিএছচিৰ এখন যিখন অসমৰ ওপৰত পেপাৰ আছে মেইনছত সেইখনৰ ক্ষেত্ৰতো এইখনে যথেষ্ট হেল্প কৰে ঠিক আছে আৰু ইয়াত এইখন অথেণ্টিক হয় অথেণ্টিক বুকছ হয় ইয়াত গোটেইবিলাক দিয়া আছে যেনেকৈ অসমৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত দিয়া আছে ঠিক আছে তো ইণ্ডাষ্ট্ৰীৰ ওপৰতো দিয়া আছে যথেষ্ট গুৰুত্বপূৰ্ণ হয় চাব পাৰিব আপোনালোকে বহুত ধুনীয়াকৈ মই নিজে ইয়াত আণ্ডাৰলাইন কৰা আছে কিছুমান বস্তু কাৰণ ময়ো নিজে ইউজ কৰোঁ এইখন কিতাপ ঠিক আছে আৰু আসামিয়াৰ বুক এইখনে অকল নহয় আৰু এখন আছে আসামিয়াৰ বুক ঠিক আছে আসামিয়াৰ বুক আৰু এখন আছে এইখন একচুৱেলি কি হৈছিলে মই প্ৰথম আসামিয়াৰ বুক এইখন কিনিছিলোঁ আসামিয়াৰ বুক 2021 আছিলে এইখন আছিলে এডিটৰ আছিলে ৰোহিণী কুমাৰ বৰুৱা তাৰপিছত বিশ্বজিৎ নাথ ঠিক আছে ৰিজৱান আহমেদ তো এইখন আছিলে কিন্তু এইখন পঢ়ি মই ইমান ছেটিছফাইড নহ'লোঁ মানে এইখনত বহুতখিনি মিষ্টেক আছে এনেকুৱা মিষ্টেক নহয় যে মানে টাইপিং মিষ্টেক আছে কিছুমান ঠিক আছে আৰু ইয়াৰ যিবিলাক MCQ আছে মেক্সিমাম MCQ ইয়াত আছে কিন্তু কথাটো হৈছে যিবিলাক ডেছক্ৰিপটিভ আমাকতো মানে ডেছক্ৰিপটিভ আমাক পঢ়িব লাগে ন কাৰণ অথেণ্টিক হ'ব লাগিব ন গতিকে ইয়াত কিছুমান মিছ ইনফৰ্মেশ্যন দিয়া আছে তাৰপিছত মই চিন্তা কৰিলোঁ এইখনত মোৰ নহ'ব গতিকে মই চেঞ্জ কৰিব লাগিলে তো তেতিয়া মই তাৰপিছত মই এইবাৰ মই এইখন কিতাপ কিনি আনিছোঁ এইখন কিতাপ পঢ়ি আছোঁ এতিয়া মই আৰু ইয়াৰ লগতে অসমৰ ওপৰত আৰু এখন কিতাপ আছে ঠিক আছে আৰু সেইখন কিতাপ হৈছে আপোনাৰ শৈলেন বৈশ্যৰ এখন কিতাপ আছে এইখন কিতাপ ঠিক আছে তো এইখন কিতাপ বহুত হেল্পফুল হয় মোৰ আগৰো এখন শৈলেন বৈশ্যৰ কিতাপ আছিলে আৰু এইখন 2 নম্বৰ কিতাপ মোৰ শৈলেন বৈশ্য তো এইখন কিতাপ মানে কি হৈছে এইখন কিতাপত যথেষ্ট বস্তু আছে ভালকৈ দিয়া আছে লিখা আছে কিতাপখনৰ ভলিউমটো ইমান বেছি ডাঙৰ নহয় আমি যদিও ভাবোঁ ঠিক আছে তো এইখন কিতাপত MCQ কিছু আছে অলপমান আছে কিন্তু ডেছক্ৰিপটিভ MCQতকৈ আমি একচুৱেলি ডেছক্ৰিপটিভ বেছি পঢ়া উচিত ঠিক আছে যিসকলে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যন বা কিবা নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবি আছে ঠিক আছে কিন্তু থাৰ্ড গ্ৰেডৰ কাৰণে ইমান বেছি ডিটেইলছত পঢ়িব নালাগে আমি যদিও ভাবি থাকোঁ যে বহুত বেছি ডিটেইলছত পঢ়িব লাগে নেকি থাৰ্ড গ্ৰেডৰ কাৰণে নিজে ডিটেইলছত পঢ়িব নালাগে ইমান ঠিক আছে তো যিমানখিনি পাৰে আপুনি MCQ কাভাৰ কৰক যিমানখিনি পাৰে আপোনালোকে মানে নলেজটো ল'ব মানে ট্ৰাই কৰক এনেকুৱা হয় যে মানে এটা বিষয়ৰ ওপৰত আপোনালোকে অলপ বেছি পঢ়ক চাপ'জ ইণ্ডিয়ান পলাইটিৰ ওপৰত অলপমান বেছিকৈ মানে MCQ আপোনালোকে লৈ কিনে চাওক যে 300-400 MCQ আপুনি ইণ্ডিয়ান পলাইটিৰ ওপৰত বনাওক চাওক 300-400 ভিতৰতো আৰামছে 10টা-15টাটো কমন পৰিবই গতিকে আপুনি যদি 1500 MCQ যদি আৰামছে পঢ়ে আপোনাৰ আৰামছে মানে কমন 40-50 কমন আহি যাব ঠিক আছে তো সেইটো হিচাপত পঢ়ক গতিকে এইখন খুব ভাল এইখনতো কালচাৰ হিষ্ট্ৰী আসাম হিষ্ট্ৰী আছে ঠিক আছে কালচাৰ আছে গোটেই আছে এভৰিথিং আছে অসমৰ ওপৰত এভৰিথিং ইয়াত লিখা আছে ঠিক আছে কিন্তু মই আটাইতকৈ ভাল পাইছোঁ এইখন পঢ়ি বেয়া পোৱা নাই ভাল পাইছোঁ কিন্তু আসামিয়া বুকখন এইখন পঢ়ি কিন্তু মই যথেষ্ট সুখী ঠিক আছে ইয়াত MCQ কম আছে মাত্ৰ লাষ্টৰ পিনে 200টামান আছে MCQ দিয়া আছে লাষ্টৰ পিনে অনলি 200 মান আছে আই এম ভেৰি ছেটিছফাইড ইন দিছ বুক বিকজ চি ইয়াত গোটেইখিনি একচুৱেলি ছেটিছফাইড এইকাৰণে হৈছোঁ ঠিক আছে বহুত ইম্পৰ্টেণ্ট বস্তু আছে ইয়াত আৰু এটা বস্তু এৰি থৈ যোৱা নাই মানে
এই কিতাপখনত এটা বস্তু এৰি থৈ যোৱা নাই, এডিটৰক ধন্যবাদ জনাইছোঁ এইখন কিতাপত। এটা বস্তু এৰি থৈ যোৱা নাই। ইয়াত যিখিনি MCQ আছে এইখিনি MCQ জাষ্ট এনে দিছে আৰু এইটো একচুৱেলি ডেছক্ৰিপটিভখিনি পঢ়ি কিনে এইখিনি কৰিব পাৰিব আপোনালোকে, ঠিক আছে। মাল্টিপল চইচ কুৱেশ্যনছ MCQ ইয়াত 200 মান আছে, বেছি নাই, 200 চামথিং আছে, 207 চামথিং এনেকুৱা হ'ব, ইমান বেছি নহ'ব। 211 আছে, ঠিক আছে, অনলি 211 আছে ইয়াত, ঠিক আছে। তো এইখন ডেছক্ৰিপটিভৰ কাৰণে আপুনি ল'ব পাৰে, ডিটেইলছত পাব, পঢ়ি ভাল পাব, সাংঘাতিক পঢ়ি ভাল পাব। যেনেকৈ আমি এটা কথা জানো এইখন কিতাপত যে ৰিফাইনাৰীৰ ওপৰত, অইলৰ ওপৰত কুৱেশ্যন আহিবই। তো অইলটো আমাৰতো নেচাৰেল ৰিচোৰ্চ, আমি সেইটো জানোৱেই, ঠিক আছে। তো অসমটো অইলত যথেষ্ট ফেমাছ হয়, গতিকে তাৰ ওপৰত ছাপ'জ 3টা ৰিফাইনাৰী এষ্টাব্লিছ হৈছিলে অসমত। তো সেই 3টা ৰিফাইনাৰীৰ কথা ইয়াত দিয়া আছে। ফাৰ্ষ্ট ৰিফাইনাৰী ছাপ'জ ক'ত হৈছিলে, ডিগবৈত হৈছিলে, ঠিক আছে, ডিগবৈত হৈছিলে ফাৰ্ষ্ট ৰিফাইনাৰী এষ্টাব্লিছ 1901। তো সেইটো আছে, তো এই গোটেইখিনি ভালকৈ আছে। নুনমাটিত হৈছিলে 1962, 1979 হৈছিলে বঙাইগাঁৱত হৈছিলে, ঠিক আছে, যিটো ঢালিগাঁৱত আছে, ঠিক আছে। নাও ইট ইজ ইন চিৰাং ডিষ্ট্ৰিক্ট। চ' এই গোটেই এভৰিথিং আছে এইখন কিতাপত, গতিকে পঢ়ি যথেষ্ট সুখী হ'ব আপোনালোকে, ঠিক আছে। আৰু ইয়াত অসমৰ ওপৰত আপোনালোকে এইখন কিতাপ লৈ লওক, ভাল পাব, ঠিক আছে। আৰু যদি আপোনালোকে MCQ বিচাৰে তেতিয়াহ'লে এইখনো লৈ ল'ব পাৰে, ঠিক আছে। কিন্তু এইখন কিতাপ মই আপোনালোকক ৰিকমেণ্ড কৰিম, এইখন কিতাপ আপোনালোকে ল'ব নালাগে মোৰ হিচাপত। এনে যাব পইচাকেইটা, এনে যাব, ঠিক আছে। তাৰপিছত মই আপোনালোকলৈ আহোঁ যে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী ক'ৰ পৰা চাব, অনলি 3rd গ্ৰেডৰ কাৰণে, ঠিক আছে, নট ফৰ APSC, অনলি 3rd গ্ৰেডৰ কাৰণে আপুনি ক'ৰ পৰা পঢ়িব, আপুনি পুলিচ এক্সামিনেশ্যনৰ কাৰণে ক'ৰ পৰা পঢ়িব, টেটৰ কাৰণে ক'ৰ পৰা পঢ়িব, আপুনি এইখন কিতাপ লৈ ল'ব পাৰে। অবজেক্টিভ হয়, জেনেৰেল নলেজ, লুচেন্সৰ হয়, ঠিক আছে। লুচেন্সৰ এই কিতাপখনত এভৰিথিং আছে, ছিষ্টেমেটিকেলি আছে। মই আপোনালোকক দেখুৱাইছোঁ এটা বস্তু, ছিষ্টেমেটিক কেনেকৈ আছে মই আপোনাক দেখুৱাইছোঁ ইয়াত, ঠিক আছে। ইয়াৰ যিটো কণ্টেণ্ট হয়, কণ্টেণ্টটো বহুত ভাল হয়। ছাপ'জ ইণ্ডিয়ান হিষ্ট্ৰীৰ গোটেই বস্তুবিলাক আছে ইয়াত, গোটেই বস্তুবিলাক ছিষ্টেমত আছে। যেনেকৈ ইণ্ট্ৰডাকশ্যনত বহুতখিনি ইয়াত MCQ দিয়া আছে। আৰু আমি এটা কথা জানো যে হৰপ্পান চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, IVG, অ'কে, তো বহুত ইম্পৰ্টেণ্ট হয় হৰপ্পান চিভিলাইজেশ্যন, মানে ছিষ্টেমেটিক আছে, গুপ্ত পিৰিয়ড আছে, ঠিক আছে। তো গোটেই আছে, এভৰিথিং ইয়াত দিয়া আছে। ইয়াত ইণ্ডিয়ান পলাইটিৰ ওপৰত ইমানখিনি আছে, ঠিক আছে। এইটো জাষ্ট কণ্টেণ্ট হয়, ঠিক আছে। তো পঢ়ি আপোনালোকে বহুত ভাল পাব। ইয়াত গোটেই আছে, দি ইউনিয়ন এক্সিকিউটিভ আছে, দি প্ৰেচিডেণ্ট আছে, দি ভাইচ প্ৰেচিডেণ্টৰ ওপৰত কুৱেশ্যনছ বনোৱা আছে। আপুনি যদি ভাইচ প্ৰেচিডেণ্টৰ ওপৰত, প্ৰেচিডেণ্টৰ ওপৰত যিমানখিনি ইয়াত MCQ দিয়া আছে, আপুনি যদি সেইখিনি কনচেপ্ট যদি ক্লিয়াৰ কৰি যায়, সেই MCQখিনি যদি পঢ়ি যায়, আপোনাৰ এক্সামিনেশ্যনত আপোনাৰ কোনো কুৱেশ্যন ৰৈ নাযায়। ভাইচ প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ ওপৰত যিকেইটা কুৱেশ্যন আহিব ৰৈ নাযায়, ঠিক আছে। গতিকে ইয়াত জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ওপৰত গোটেই কুৱেশ্যন দিয়া আছে, ইণ্ডিয়ান ইকনমিৰ ওপৰত গোটেই কুৱেশ্যন দিয়া আছে। গতিকে আপোনালোকে যথেষ্ট হেল্প হ'ব এইখন কিতাপ। এই কিতাপখনত ফিজিক্সৰ ওপৰত দিয়া আছে, কম্পিউটাৰটো লাগিবই, কম্পিউটাৰ নলেজ লাগিব 3rd গ্ৰেডত। কম্পিউটাৰৰ ওপৰত আছে, বহুতখিনি আছে, মেমৰি, পাৰ্চনেল কম্পিউটাৰ, ডিজাইন টুলছ, মানে এভৰিথিং আছে, ঠিক আছে। আৰু গোটেইখিনি ইয়াত কোনো ডেছক্ৰিপটিভ নাই, ঠিক আছে। ইয়াত চব MCQ আছে, যথেষ্ট লাভ হ'ব আপোনালোকৰ, হেল্প হ'ব। কেমেষ্ট্ৰিৰ ওপৰত আছে, বায়'লজিৰ আছে, ঠিক আছে। তো মিছচেলেনিয়াছ আছে, ডেট মিনছ এভৰিথিং হিয়াৰ, য়েছ, ইউ উইল গেট এভৰিথিং ইন লুচেন্স বুক ফৰ অবজেক্টিভছ, মাল্টিপল চইচৰ কাৰণে আপোনালোকে গোটেই পাব। গতিকে মই ৰিকমেণ্ড কৰিম আপোনালোক যে আপুনি ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কাৰণে আপুনি কি কিনিব, আপুনি এইখন কিতাপ, লুচেন্সৰ কিতাপখন লৈ লওক। খুব কম সময়ত আপুনি মেক্সিমাম 1000 টকা খৰচ কৰক, বুকছৰ নামত আপোনাৰ 3rd গ্ৰেড ক্লিয়াৰ হৈ আছে, ঠিক আছে। আৰু মই গোটেইখিনিৰ ওপৰত মই এনেও এইটো ভিডিঅ' বনাবলৈ গৈ আছোঁ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত বনাম, দিল্লী চাল্টানেটৰ ওপৰত বনাবলৈ গৈ আছোঁ। তাৰপিছত মোগল এম্পায়াৰৰ ওপৰত বনাম, ঠিক আছে। কাৰণ এইবিলাকৰ পৰাতো কুৱেশ্যন আহিব, কুৱেশ্যন এৰাইজ হ'বই, স্বাভাৱিক কথা, আহিবই। গতিকে আপোনালোকে এইখিনি কিতাপ আপোনালোকে কৈছে, আপোনাৰ মেক্সিমাম 3খন কিনক, মিনিমাম 2খন। মিনিমাম 2খন যদি কিনে আপোনালোকে এই 2খন কিনক, আৰু মেক্সিমাম যদি 3খন কিনে আপোনালোকে এই 3খন কিতাপ কিনক, ঠিক আছে। এই 3খন কিতাপ কিনিলে আপোনালোকৰ ADRE ক্লিয়াৰ হ'ব। আৰু মেথছখিনি আপোনালোকে চবতে পাব, ইউটিউবত পাব মেথছখিনি। আৰু মেথছটো এনেকুৱা নহয় যে আপোনালোকে বুকছৰ পৰা পঢ়িলে আপোনালোকে চব ছল্ভ কৰিব পাৰিব, ঠিক আছে। তো মেথমেটিক্স তেনেকুৱা বস্তুৱেই নহয়। গতিকে আপোনালোকে মেথমেটিক্সখিনি আপোনালোকে বহুত ধুনীয়া ইউটিউব চেনেল আছে। আৰু মেথমেটিক্সৰ ক্ষেত্ৰত গতিকে আপোনালোকে ক্লাছ 9-10 যথেষ্ট ইম্পৰ্টেণ্ট হয়। 9-10 মেথমেটিক্সখিনি আপোনালোকে পঢ়িলে হৈ যাব, ঠিক আছে। আৰু মেথমেটিক্সত বহুত ষ্টুডেণ্টে বেয়া কৰে, আৰ্টছৰ ষ্টুডেণ্টে বহুতে বেয়া কৰে মেথমেটিক্সত, ঠিক আছে। আপোনালোকে এইটো জানিব লাগিব যে কম্পিটিশ্যন হয় ক'ত, কম্পিটিশ্যন জেনেৰেল নলেজত নহয় কিন্তু, ঠিক আছে। কম্পিটিশ্যন মেথছত হ'ব, কম্পিটিশ্যন ইংলিছত হ'ব, কাৰণ জিকেখিনি চবেই কৰিব, চবেই পঢ়িব, ঠিক আছে। কিন্তু মেথমেটিক্স আৰু ইংলিছত কম্পিটিশ্যন হ'ব, ঠিক আছে। গতিকে কম্পিটিশ্যন ক'ত হয় সেইটো জানিব লাগিব ফাৰ্ষ্ট কথা,
ঠিক আছে গতিকে আপোনালোকে এই কিতাপখিনি কিনি লওক সোনকালে কিনি লৈ আপোনালোকে আৰম্ভ কৰক কাৰণ সময় যিহেতু তাকৰ আৰু যিহেতু ইলেকশ্যনৰ ৰিজাল্ট হৈয়ে গ'ল ঠিক আছে গতিকে খুব সোনকালে কামবোৰ মানে প্ৰচেছ হ'ব গতিকে আপোনালোকে আৰু টাইম ৱেষ্ট কৰিব নালাগে আৰু যদি কিবা যদি কুৱেশ্যন এৰাইজ হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব নিশ্চয় ছল্ভ কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানে